মৰাণ অভয়পুৰত পথ দুৰ্ঘটনা টাটা এচি আৰু মটৰ চাইকেলৰ সংঘৰ্ষত এজন যুৱক গুৰুতৰভাৱে আহত ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ অভয়পুৰত মৰাণৰ পৰা বামুণবাৰী দিশে গৈ থকা টাটা এচি AS06CC 3108 নম্বৰৰ বাহনখনক সন্মুখৰ পৰা তীব্ৰ বেগত আহি থকা AS06AN 4659 নম্বৰৰ মটৰ চাইকেলে খুন্দা মাৰে যাৰ ফলত মটৰ চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয় মৰাণ কছাৰীয়ে আহত যুৱকক তিলৈ FRU চিকিৎসালয় নিয়ে আৰু মটৰ চাইকেল আৰু চাৰিচকীয়া বাহন জব্দ কৰি থানাত আনি তদন্ত আৰম্ভ কৰে আহত যুৱকজন কয়লাগাৰা গোবিন ৰাজবংশী 27 বছৰীয়া বুলি জানিব পৰা গৈছে স্যাৰ মই মৰাণৰ পৰা মাল লৈ গৈ আছিলোঁ ডাউনটাউন টু অকণমান নাপাওঁতে লেফ্ট চাইডে প্ৰাইভেট ৰঙা গাড়ী এখন আহি আছিলে সেই গাড়ীখন অভাৰটেক কৰোঁতে ঠিক তত নোপোৱাকৈ ওলাই দিলে মই কমচে কম আপোনাৰ নটংগীটো দেখি পিনে 7-8 স্পীডত হৈ গ'লোঁ মই অকৰা হৈ চিধা থিয় হৈ গ'লোঁ লেফ্ট চাইডে চিধা চুচৰি সোমাই গ'ল আপোনাৰ এই ডাউন টাউনটো নাপাওঁতে অকণমান এই ডাউন টাউনতে ক'ব লাগিব মই বাউনবাৰীত পাইছোঁ এতিয়া মৰাণৰ পৰা মালটো লৈ বাউনবাৰী গৈছিলোঁ ঠিকনা গম নাপাওঁ আমি চাইড কৰি পিনে মানুহ ঢেৰ গোট খাই গ'ল যে সেইটো কাৰণে মানুহ মানে কিবা কিবি কৰিব ধৰিলে সেইকাৰণে আমি থানাত লগে লগে লৈ আহিলোঁ মই আছিলোঁ শ্ৰীদেৱ কৈৰী আপোনাৰ ঘৰ বাউনবাৰী তিনিআলি এটা উফৰি পৰিলে চাকা নাই উঠা চকা দেখি ধাৱা আছে এতিয়াও আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী ৱাটাৰ পাম্প ষ্টাইলছ অত্যাধুনিক বাথৰুম ফিটিংছ টিভি ফ্ৰিজ চেনিটাৰী পাইপ ফিটিংছ মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী যোগাযোগ কৰক 6003591984